মেটেকাই ঢাকি ৰখা এটা দ পুখুৰী মাজনিশা কেইবাটাও লাইটৰ উজ্জ্বল পোহৰত এই পুখুৰীতে চলিছে এক ৰুদ্ধশ্বাস অভিযান ৰছীৰ সহায়ত পুখুৰীলৈ নামি গৈছে SDRF বাহিনী আপুনি শুনি আচৰিত হ'ব যে গাড়ী চোৰৰ সন্ধানত পুখুৰীটোত চলিছে এই বিপজ্জনক অভিযান সামগুৰিৰ আমনিৰ দৃশ্য এয়া পুখুৰীৰ পৰা কৰায়ত্ব কৰিলে দুই দুধৰ্ষ গাড়ী চোৰক দীৰ্ঘদিন ধৰি গাড়ী হাইজেক কৰি অহা দুই অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱাত এই পুখুৰীটোত জাপ দিছিল অপৰাধীয়ে প্ৰায় এঘণ্টা মেটেকাৰ তলত থাকিল অপৰাধী SDRFৰ সহযোগত আৰক্ষীয়ে চলালে অভিযান বহু সময় ধৰি গাড়ী চোৰ দুটা কৰায়ত্ব কৰাৰ বাবে পুখুৰীত চলিল অভিযান কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত সামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে চলালে এই যৌথ অভিযান অৱশেষত পানীৰ তলৰ পৰা জীৱন্তে কৰায়ত্ব কৰা হ'ল দুই গাড়ী চোৰ জিয়াবুৰ ৰহমান আৰু আহমদ আলীক এয়া চাওক পানীৰ মাজৰ পৰা কিদৰে মুমূৰ্ষু অৱস্থাত তুলি অনা হৈছে গাড়ী চোৰক কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে এই অভিযান তেওঁলোকে ৰঙাগড়া নীলকণ্ঠ হোটেলৰ ওচৰত তেওঁলোকে আত্মগোপন কৰি আছিলে আমি খবৰ পাই তেওঁলোকক আত্মগোপন কৰি থকা ঠাইত আমি সোমাই যাওঁ তেওঁলোক তাৰপিছত এজনক ধৰা পৰে তেওঁলোকৰ এজন যিজনৰ নাম জিয়াবু তেখেত তাৰ পৰা পলাইছিলে পলাওঁতে তেওঁলোকৰ ওচৰত থকা এটা আপোনাৰ মেটেকনি আছিলে তাতে তেখেত সোমাই পৰে পিছত আমাৰ মানুহে তেওঁক তাৰ পৰা উদ্ধাৰ কৰি আনে আৰু তেওঁলোকক আটক কৰা হৈছে বৰ্তমান উল্লেখ্য যে বহু গাড়ী চুৰিৰ সৈতে জড়িত আছিল ধৃত এই অপৰাধী দুটা সামগুৰিৰ পৰা কাবুল কলিতা প্ৰাগ নিউজ